Audio Jungle. Audio Jungle. হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ মোৰো পিছে ভাল। আৰু আজি হ'ল 19 জুলাই। মই ভাবিলোঁ আজিৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰোঁ। আৰু কালি হ'ল 20 জুলাই, কালি মোৰ বাৰ্থডে হয়। চ' মই ভাবিলোঁ আজিৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। কি কৰোঁ আপোনালোকক মই গোটেইখিনি দেখুৱাই থাকিম। বাৰ্থডে তেনেকৈ একো স্পেচিয়েল নহয়, তেনেকৈ একো নাপাতোঁ। আৰু আপোনালোকে যদি মোৰ আগৰ বাৰ্থডে ভ্লগটো চাইছে তেতিয়াহ'লে গম পাব। আৰু এইবাৰো ছেম তেনেকুৱাই হ'ব, কোনো বেলেগ মানুহ নাহে। তো আমি সৰু সুৰাকৈ অকণমান চেলিব্ৰেট কৰিম। তো গোটেইখিনি আপোনালোকক মই দেখুৱাই থাকিম। আৰু ভাবিলোঁ এতিয়া অকণমান স্কিন কেয়াৰ কৰোঁ। আৰু ইমান গৰম পৰিছে, গৰমততো তেনেকৈ কৰিব মন নাযায়। তো ভাবিলোঁ আজি একো স্পেচিয়েল বুলি নহয়, এনেই ভাবিলোঁ যে আজি অকণমান কৰোঁ। আৰু কালি যিহেতু মোৰ বাৰ্থডে হয়, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব যাতে সদায় ভালে ভালে থাকোঁ। বহুত বেছি দোৱা কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় যেন লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইপিনে মই এতিয়া অলপ স্ক্ৰাব কৰিব লৈছোঁ। আৰু গোটেই মুখখনত মই ক্ৰীমখিনি ভালকৈ এপ্লাই কৰি লৈছোঁ। তাৰপাছত মই 2-3 মিনিট সময় মুখখন মাছাজ কৰিম। আৰু মাছাজ যিমান বেছিকৈ কৰা হয় সিমানেই স্কিনখন ছফ্ট হয়। আৰু ড্ৰাই স্কিনৰ কাৰণে মাছাজ কৰাটো বহুত বেছি ভাল হয়। আমি উইকত এবাৰ হ'লেও স্ক্ৰাব মাছাজ কৰিব লাগে। তাৰপাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই লৈছোঁ। এইপিনে মোৰ মুখ ধুই হৈ গ'ল। তাৰপাছত মই ইউজ কৰি আছোঁ ফেচ চিৰাম। আৰু মই ডাৰ্মাৰ ফেচ চিৰাম ইউজ কৰি আছোঁ। আৰু মই এইটো ইউজ কৰি বহুত বেছি ভাল পাইছোঁ। আপোনালোকেও ইউজ কৰি চাব পাৰে। আৰু তাৰপাছত এয়া চাওকচোন হৈ গ'ল। আৰু মোৰ মুখখন এতিয়া কেনেকুৱা গ্ল' দি আছে, মোৰ নিজকে কিবা এটা ভাল লাগি আছে। আৰু স্কিনখনো বহুত বেছি ছফ্ট হৈ আছে। তো সেইটো কাৰণে স্ক্ৰাব কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত মই চাহ বনাব ল'লোঁ। আৰু এইপিনে মই গাখীৰখিনিও গৰম কৰি দিছোঁ, কাৰণ ইমান গৰম পৰিছে, গাখীৰ সোনকালে ফাটিয়ে যায়। তাৰপিছতে নাস্তা আনিলে হাজবেণ্ডে, আৰু আমি দুজনে একেলগে চাহ খালোঁ। আৰু এইপিনে চাওকচোন, আমাৰ বেচিনটোৰ জালনীখন এৰাই গ'ল, কিন্তু দেখিবলৈ ইমান বেয়া লাগিছে ন। ভয়তে মই কিবা এটা ওপৰত দিয়ে থওঁ। তাৰপাছত এতিয়া সময় হৈছে ৰাতি 12টা। আৰু 12টা বাজিত মই ভাবিলোঁ সৰু সুৰাকৈ অকণমান কিবা কৰোঁ। আৰু চাওকচোন, মই কেণ্ডেলখিনি বহুত আগতেই অনলাইনৰ পৰা আনিছিলোঁ, মই ইউজ কৰাই নাই। তো আজি ভাবিলোঁ স্পেচিয়েল ডে হিচাপে ইউজ কৰিয়ে দিওঁ। আৰু মই এনেকৈ কেণ্ডেলকেইডাল জ্বলাই লৈছোঁ। জ্বলাই লৈ সৰু এটা হাজবেণ্ডে মোক কেক আনি দিছিলে। তো ভাবিলোঁ মই এইটো এতিয়া কাটোঁ। আৰু এতিয়া মই কাটি আছোঁ, চাওক। আৰু আমি দুইজনে, আৰু বেলেগ কোনো নাই। আৰু এনেকুৱা সৰু সৰু বস্তুবোৰতে বহুত বেছি হেপী পোৱা যায়। তো ময়ো তেনেকৈ হেপী হৈ থাকিবলৈ চেষ্টা কৰোঁ। আৰু হাজবেণ্ডেও মোক বহুত বেছি হেপী ৰাখিবলৈ চেষ্টা কৰিছে। থেংক ইউ ছ' মাছ। আৰু চাওকচোন, মোকো সৰুকৈ অকণমান খুৱাই দিলে, আৰু ময়ো অকণমান খুৱাই দিলোঁ। তেনেকৈ ৰাতিটো পাৰ হ'ল। আৰু ৰাতিপুৱা মই কাম উলিয়াই লৈছোঁ। পিঁয়াজ আৰু আদা উলিয়াই লৈছোঁ। আৰু এইখিনি মই এতিয়া কাটি আছোঁ। ইমান গৰম, ঘামি পেলাই অৱস্থা নাই। তাৰপাছত মই পাৰ্চেলটো ৰিচিভ কৰিলোঁ। আৰু পাৰ্চেলটোৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছিলোঁ। আৰু আপোনালোকক মই খুলি দেখুৱাম বাৰু কি আছে। তাৰপাছত মই গা পা ধুই ল'লোঁ। তাৰপিছত গাইজ, বতৰটো ইমান বেছি বেয়া কৰিছে, আৰু ইমান গৰমো পৰিছে। তো সেইটো কাৰণে ভালো লাগি আছে, বহুত বেছি বতাহো মাৰি আছে। তাৰপাছত মই ধুমাধুম ওপৰলৈ গ'লোঁ। আৰু গৈ দেখা পালোঁ ইমান জোৰকৈ বৰষুণ দিছে। মন গৈ আছে ভিজিবলৈ, বাট কি কৰিম, ভিজিব পৰা নাই। গা পা ধুই পেলাই গৈছোঁহে। আৰু এইপিনে চাওকচোন, মই কাপোৰ ভিজি আছিলোঁ, কাপোৰ আনিবই গৈছিলোঁ, কিন্তু মই আগত ভিডিঅ' কৰাত লাগি গ'লোঁ, কাৰণ ভিডিঅ'টো মোৰ নহয়। তো সেইটো কাৰণে আগত ভিডিঅ' কৰি ল'লোঁ। তাৰপাছত মই অলপ ভিজি পেলাই কাপোৰখিনি আনিলোঁ। আৰু আহি পাই ঘৰত মই বিছনা পাৰিলোঁ। বিছনা মানে ৰাতিপুৱা পাৰিছিলোঁ, কিন্তু চাদৰখন মই চেঞ্জ কৰি দিলোঁ, আলহী আহিব। তো সেইটো কাৰণে মই ভাবিলোঁ নতুন চাদৰ এখনকে পাৰি দিওঁ। তো পাৰি লৈ পেলাই ভাত খাবলৈ বহিলোঁ। আজি ভাততো চিম্পুল আছিলে, সৰু মাছ আছিলে, চেপা ভৰ্তা আছিলে। তো তেনেকৈ খাই ল'লোঁ। আৰু দালিও আছিলে। তো খাই বৈ লৈ মই এতিয়া পাৰ্চেলটো আনবক্সিং কৰি আছোঁ। আৰু এইটো মোৰ বাৰ্থডেৰ গিফ্ট হয়, মানে এটাই নহয়, আৰু কেইটামান আছে। তো গোটেইকেইটা মই আপোনালোকক দেখুৱাম। আৰু এইখিনি গিফ্ট মোৰ হাজবেণ্ডে দিছিলে, থেংক ইউ। আৰু চাওক, শ্বেম্পু, আৰু এইটো হ'ল ফেচ ৱাছ। আৰু এই দুটা মোৰ বহুত দিনৰ পৰা দৰকাৰ হৈ আছিলে, তো মই এইকেইটা লৈ ল'লোঁ। তাৰপাছত আকৌ বাকী পাৰ্চেলকেইটাও মই আনবক্সিং কৰি দেখুৱাই আছোঁ। আৰু এইটো আছিলে হেয়াৰ চিৰাম, বায়'টিকৰ হয়, বহুত বেছি ভাল বুলি মই ৰিভিউ পাইছোঁ। তো সেইটো কাৰণে ল'লোঁ ময়ো, আৰু ইউজ কৰি চাওঁ। তাৰপিছত আপোনালোকক জনাম কেনেকুৱা হয়। তাৰপিছত আৰু থাৰ্ডটো আছিলে এইটো আছিলে মইশ্চাৰাইজাৰ।
লেকমি পিচ মিল্কৰ হয় আৰু এইটো মই আগতে ইউজ কৰা নাই, তো ভাবিছোঁ ফাৰ্ষ্ট টাইম মই ইউজ কৰি চাওঁ কেনেকুৱা পাওঁ। তাৰপাছত আছিলে এটা ছানস্ক্ৰীন আৰু এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰি আছোঁ। মই আগতে বেলেগ ইউজ কৰিছিলোঁ, কিন্তু এইবাৰ ভাবিলোঁ এইটো ইউজ কৰি চাওঁ। তো গোটেইকেইটা মই লৈ ল'লোঁ আৰু এইকেইটা বস্তু মোৰ দৰকাৰ আছিলে, তো তাৰ কাৰণে মই ল'লোঁ। আৰু এতিয়া মই আবেলি সময়ত ৰেডি হৈছোঁ, মানে মই কেক এটা ল'বলৈ যাম। কেক মানে কাটাৰ ইচ্ছা নাছিলে, তথাপিও ভাবিলোঁ সৰুকৈ এটা কেক লৈ আহোঁ, আনি কাটোঁ। তাৰপাছত মই লৈ ল'লোঁ আৰু দোকানৰ পৰা মই বেলেগ কেকো অলপ ল'লোঁ। তাৰপাছত ভাবিলোঁ মোকো অলপ দেখুৱাই দিওঁ, আৰু এয়া মই তাৰপাছত ঘৰ আহি পালোঁ। আৰু ঘৰ আহি পাই মই কেকখিনি আগত কাটি ল'লোঁ চাহৰ লগত দিবলৈ। তো এয়া চাওক, মই বাৰ্থডে কেক আগতে কাটি দিলোঁ। আৰু এইটো হ'ল কেকটো, কালাৰটো চাওকচোন ইমান বেছি ধুনীয়া, মোৰতো এইটো কেক বহুত পচন্দ হৈছে। তাৰপিছত আলহীও আহি পালে, আৰু আলহী কোন আপোনালোকে দেখিলে গম পাব। আৰু মই এতিয়া এয়াৰ আলহীৰ কাৰণে ক'ল্ড ড্ৰিংকছ ৰেডি কৰিছোঁ। আৰু গাইজ এইপিনে মই এতিয়া ভিডিঅ' কৰি দিয়া মানুহো পাই গ'লোঁ, আৰু এনেই মোক ভিডিঅ' কৰি দিয়া কোনো মানুহেই নাই, মই নিজে মোৰ ভিডিঅ'বোৰ বনাওঁ। তো আজি ভণ্টিহঁতো আহিলে, তো সিহঁতে আহিলে মোৰ টেনশ্যন নাই, তাই মোক ভিডিঅ' বনাই দিয়ে। আৰু তাৰপিছত মই নাস্তাও এইপিনে ৰেডি কৰি লৈছোঁ, এতিয়া মই দিওঁগৈ আৰু সিহঁতক খাব। আৰু গাইজ জানেনে, বাৰ্থডে গাৰ্লজনী হৈ পেলাইও কিমান কাম কৰি আছে। আৰু কি কৰিম, কোনো ঘৰত মানুহ নাই, কৰিব লাগিবই। আৰু হেল্প কৰি দিয়া মানুহ তেনেকৈ কোনো নাই, আম্মাই কৰে বাৰু, আৰু বাকীখিনি মইতো অলপ লাগি দিবই লাগিব। তাৰপাছত মই নিজৰ কেক কটাৰ জেগাখিনি মই নিজে ডেক'ৰেশ্যন কৰি লৈছোঁ, কাৰণ কৰি দিয়া মানুহ নাই। তো এয়া এতিয়া মই কেকটো কাটি লৈছোঁ, কাটি পেলাই অকণমানকৈ চবকে মই খুৱাই দিলোঁ। আৰু এইপিনে চবকে খুৱাই দিয়া হৈ গ'ল। তাৰপিছত চবেই বহি অলপ কথা বতৰা পাতিলে। তাৰপাছত মই এতিয়া খাবলৈ ৰেডি কৰিলোঁ, কাৰণ আম্মাহঁতে গুচি যাব, তো সিহঁতক মই খাব ফাৰ্ষ্টত দি দিছোঁ। আৰু এয়া চাওকচোন, চবেই বহি একেলগে খাই আছে, আৰু মই পূৰা সিহঁতক ছাৰ্ভ কৰি দি আছোঁ, কাৰণ কৈছোঁৱেই কোনো বেলেগ মানুহ নাই, ময়ে কৰি দিব লাগিব। তাৰপিছত এয়া ভণ্টিহঁত আৰু আমি একেলগে বহিলোঁ খাবলৈ, কাৰণ সিহঁতে থাকাকৈ আহিছিলে আমাৰ ঘৰত, তো মই সেইটো কাৰণে একেলগে খাই ল'লোঁ। এইপিনে গাইজ ৰাতিপুৱা উঠিয়ে মই ভিডিঅ' কৰাত লাগি গ'লোঁ, ৰাতি খাই বৈ শুই থাকিলোঁ আৰু ভিডিঅ' কৰা নহ'ল। ভাবিলোঁ গোটেইখিনি আপোনালোকক একেলগে দেখুৱাই দিওঁ কি গিফ্ট উঠিলে, আৰু এইখিনিতো আগতে আপোনালোকক দেখুৱালোঁ, তথাপিও আকৌ এবাৰ দেখুৱাই দিলোঁ, ভাবিলোঁ একেলগে চালে ভাল লাগিব। তো আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু ইয়াৰ ভিতৰতে এটা স্পেচিয়েল গিফ্ট আছে, ভণ্টিয়ে নিজে চইচ কৰি মোৰ কাৰণে কিনিছে, তো তাৰ কাৰণে স্পেচিয়েল থেংক ইউ। আৰু এই গিফ্টটো হ'ল এইটো ব্ৰেচলেট, মোৰো বহুত বেছি ভাল লাগিছে। আৰু ভিডিঅ'টো মই বহুত দিনতে লৈ থৈছোঁ, কাৰণ বাৰ্থডে যোৱা মোৰ বহুত দিনেই হৈ গ'ল। আৰু আজি মই ভিডিঅ'টো এডিট কৰিছোঁ, ভাবিছোঁ আজি আপলোড কৰি দিওঁ, আৰু বহুত বেছি দেৰিও হৈ গৈছে। আৰু গৰমো বহুত বেছি পৰিছে, তো গৰমৰ কাৰণে একো কৰিব মন নাযায়। যেনে তেনে ভিডিঅ'টো লৈ থৈছোঁ আৰু, কিন্তু এডিট কৰিবৰ কাৰণে ইমান এলাহ লাগে। তথাপিও আৰু লাহেকৈ আজি কৰাটো ফাইনেলি হ'ল, তো আজি ভাবিলোঁ আপলোড কৰি দিম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপাছত এইকেইটা ভিডিঅ' ল'বলৈ থাকি গৈছিলে, ভাবিলোঁ আজি লৈ দিওঁ, কাৰণ মই পাহৰি গৈছিলোঁ। তো এয়া এইটো পাৰফিউমৰ মানে স্মেলটো ইমান বেছি ধুনীয়া আছিলে, কি ক'ম আপোনালোকক। তাৰপাছতে এয়া মই এটা ৱাইপছ লৈ লৈছোঁ, যিহেতু অকণমানকৈ মেকআপ কৰিছিলোঁ, ভাবিছোঁ এইখিনি ৰিমুভ কৰি লওঁ, কাৰণ ৰাতিটো আৰু মেকআপ কৰি শুব নোৱাৰোঁ, আৰু মোৰ স্কিনটো এনেই চেঞ্চিটিভ হয়। তো আজিলৈ ভিডিঅ'টো ইমানেই, থেংক ইউ ফৰ ৱাচিং।